Hello students. আজি এইটো ভিডিঅ' আমি বনাই আছোঁ বেচিকেলি ফৰ দ্য ষ্টুডেণ্টছ অফ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ যাৰ এক্সাম বহুত মানে আহি পাইছে আৰু ছ' ইউ হেভ টু বি ভেৰি কনচিয়াছ এণ্ড প্ৰিচাইজ ছ' ডেট ইউ কেন মেক ইউৰ চেল্ফ প্ৰিপেয়াৰ ফৰ দ্য ফাইনেল এক্সাম। ছ' এইটো ভিডিঅ'ত আমি বেচিকেলি PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবোৰ যিখিনি আছে সেইখিনি এনালাইচিছ কৰিম, মই ভিডিঅ' বনাম। ছ' আজি ফাৰ্ষ্ট ভিডিঅ' হয় হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ। ছ' এইটো ভিডিঅ'ত মই PYQবিলাক চাইছোঁ, চোৱাৰ পিছত এটা কুৱেশ্যন যিটো লাষ্ট ইয়াৰৰ আগতো মানে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ফ'ল' আপ কৰিছে। ছ' সেইটো কুৱেশ্যন হ'ল কি, হোৱাট আৰ দ্য steps involved in the process of organizing। মই আজি এইটো এক্সপ্লেনেশ্যন তোমালোকক দি আছোঁ, ভিডিঅ'টো ভালদৰে চাবা। ভিডিঅ'টো ভালদৰে চালে তোমালোকে প্ৰচেছ কি আছে সেইখিনি একদম ক্লিয়াৰলি গম পাবা। ছ' যদি কিবা অসুবিধা হয় তেনেহ'লে কমেণ্টত জনাবা মোক, তেনেহ'লে মই সেইখিনি আৰু ভালদৰে বুজাই দিব পাৰিম। ছ' উইদাউট ৱেষ্টিং মাছ টাইম, জাষ্ট গোইং থ্ৰু দ্য কুৱেশ্যন এণ্ড অলছ' দ্য আনচাৰ। Okay. The question is what? Steps in the process of organizing. Organizing process of কি steps আছে এইখিনি হ'ল question. Questionৰ 8 marks আছে, যোৱাবাৰ পেপাৰত আহিছিল। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো মানে পঢ়িব লাগিবই আৰু বেছিক কুৱেশ্যনৰ ভিতৰত আহে এইটো। ছ' ইয়াতে কুৱেশ্যনটো তোমাক সুধিছে যে অৰ্গেনাইজিং যিটো আমাৰ কনচেপ্ট আছে, যিটো আমাৰ উইদাউট অৰ্গেনাইজিং আমি চবেই জানো যে মানে যিকোনো এটা অৰ্গেনাইজেশ্যন চলাৰ কাৰণে আমাৰ কি লাগে, এটা অৰ্গেনাইজিং কনচেপ্ট এটা লাগে, যাৰ থ্ৰুত আমি কি কৰিব পাৰোঁ, অৰ্গেনাইজেশ্যনত মানে আমি চবক লৈ কিনেহে কাম কৰিব লাগিব। এইটো অৰ্গেনাইজেশ্যন কোনো এটা পাৰ্টিকুলাৰ লেভেল দি কিনে কামটো কেতিয়াও নহয়। সেই অৰ্গেনাইজেশ্যনটো যদি ছাকচেছফুলি ৰান কৰিব লাগে তেনেহ'লে অৰ্গেনাইজেশ্যনৰ গোটেইকেইটা লেভেলক একেলগত কাম কৰিব লাগিব। ছ' সেই কনচেপ্টটোকে আমি কি বুলি কিনে কওঁ, অৰ্গেনাইজিং কনচেপ্ট। আমি হাউ উই কেন এচিভ এ টাৰ্গেট বাই ৱৰ্কিং টুগেডাৰ। অ'কে, কোঅপাৰেশ্যনৰ থ্ৰুত আমি কেনেকৈ টাৰ্গেটটো এচিভ কৰিব পাৰোঁ, সেইটো হ'ল অৰ্গেনাইজিঙৰ এটা মেইন মানে আইডিয়া এইটো হয়। আৰু ইয়াৰ ভিতৰতে এটা কুৱেশ্যন হ'ল ষ্টেপছ। এই যে মই কথাটো ক'লোঁ, ইয়াৰতো ডেফিনেটলি কিবা ষ্টেপছ থাকিব, নহ'লে তুমি অৰ্গেনাইজিং কৰিবা কেনেকুৱা। তোমাৰ অৰ্গেনাইজেশ্যনত বহুত ৱৰ্কাৰ্ছ কাম কৰি আছে, তো সেই অৰ্গেনাইজিং কনচেপ্টটো ইমপ্লিমেণ্ট কৰাৰ কাৰণেতো তোমাৰ কিবা এটা ষ্টেপছ ল'ব লাগিব, কিবা এটাতো তোমাৰ প্ৰচেছ এডপ্ট কৰিব লাগিব। अगर तुम एक ऑर्गेनाइजेशन है जिसमें मैंने पकड़ लो कि 10,000 आदमी काम कर रहा है, तो उसमें ऑर्गेनाइजिंग कॉन्सेप्ट को तुमको लाना है, तो तुमको तो कुछ ना कुछ तो इनपुट देना पड़ेगा ना। नहीं तो ये ऑर्गेनाइजिंग जो मैंने प्रोसेस है उसको तुम इम्प्लीमेंट कैसे करोगे। तो उसी जो इम्प्लीमेंटेशन का जो प्रोसेस है उसको ही हम लोग क्या कहते हैं, स्टेप्स। ठीक है, तो पहला वाला स्टेप्स क्या है, नंबर 1 इज व्हाट, आइडेंटिफिकेशन ऑफ द टोटल एक्टिविटीज। ये है पहला फर्स्ट पॉइंट, आइडेंटिफिकेशन ऑफ टोटल एक्टिविटीज। एक ऑर्गेनाइजेशन में टोटल क्या काम करना है, टोटल जो काम डेजिग्नेटेड किया गया है एक ऑर्गेनाइजेशन में। এটা অৰ্গেনাইজেশ্যনৰ ভিতৰত তোমাৰ কাম কৰিব লগা কি আছে বা কি টাৰ্গেট এচিভ কৰিব লাগে, দ্যাট ইজ দ্য ফাৰ্ষ্ট ইম্পৰ্টেণ্ট থিং। অৰ্গেনাইজিং প্ৰচেছ ইজ ষ্টাৰ্টছ উইথ দিছ বেচিক কুৱেশ্যন, ইজ দ্য আইডেণ্টিফিকেশ্যন অফ টোটেল এক্টিভিটিজ। মোৰ কি এচিভ কৰিব লাগে, মই ক'ত যাব বিচাৰিছোঁ, তেনেহ'লেহে তুমি গম পাবা যে মই কোনটো এপ্ৰ'চত সেইটো টাৰ্গেটলৈকে যাম। ঠিক আছে, তো ফাৰ্ষ্ট কনচেপ্টটো হ'ল কি, আইডেণ্টিফিকেশ্যন অফ টোটেল এক্টিভিটিজ। দ্যাট ইজ দ্য ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ষ্টেপ অফ অৰ্গেনাইজিং। অ'কে, নেক্সট ইজ হোৱাট, গ্ৰুপিং এণ্ড চাব গ্ৰুপিং দ্য এক্টিভিটিজ। বহুত এক্টিভিটিজ আছে, ডাঙৰ টাৰ্গেট হয়, তো তুমি এইটো সেই টাৰ্গেটখন বা বহুত কাম আছে, সেই কামবোৰ তুমি অকলে বা এটা পাৰ্টিকুলাৰ গ্ৰুপৰ থ্ৰুত কেতিয়াও নহয়। তোমাৰ কি কৰিব লাগিব, সেই টোটেল এক্টিভিটিটোক কি কৰিব লাগিব, ব্ৰেকআপ কৰিব লাগিব। ব্ৰেকআপ কৰি কিনে সৰু সৰু পাৰ্টত ভগাই দিব লাগিব, তেতিয়াহে অৰ্গেনাইজেশ্যনৰ কামখিনি কি হ'ব, স্মুথলি আগবাঢ়ি যাব। ধৰি লোৱা যে এটা অৰ্গেনাইজেশ্যন, তুমি এটা ডিষ্ট্ৰিবিউটৰ তুমি খুলিছা,
ডিষ্ট্ৰিবিউটৰৰ ভিতৰত কি থাকে, ডিষ্ট্ৰিবিউশ্যনৰ এক্টিভিটি থাকে, চেলিং থাকে, পাৰ্চেচিং থাকে, ডিষ্ট্ৰিবিউশ্যন থাকে, বহুত কিবা কিবি কাম থাকে। তো চবেতো চব কাম কৰিব নোৱাৰে ন। তো এজ পাৰ মানুহৰ স্পেচিয়েলাইজেশ্যন, এজ পাৰ মানুহৰ নলেজ অনুযায়ী তোমাৰ কি কৰিব লাগিব, সেই কামবোৰ কি কৰিব লাগিব, গ্ৰুপত ভগাই দিব লাগিব। দ্যাট ইজ দ্য মিনিং অফ হোৱাট, গ্ৰুপিং এণ্ড সাব গ্ৰুপিং অফ কি এক্টিভিটিজ। ক্লিয়াৰ? নেক্সট ইজ হোৱাট, এছাইনিং কি ডিউটিজ। তুমি গ্ৰুপ বনাই লৈছা, তুমি কি কাম কৰিবা সেইটো তুমি গম পাই গৈছা। তাৰপিছত তুমি কি কৰিছা, টোটাল কামটোক কি কৰিছা, ব্ৰেকআপ কৰি দিছা, সৰু সৰু পাৰ্টত ভগাই দিছা। তাৰপিছত তুমি কি কৰিছা, যাৰ যিটো কোৱালিফিকেশ্যন, যাৰ যিটো মানে স্পেচিয়েলাইজেশ্যন, যাৰ যিটো নলেজ, ইয়াৰ ভিত্তিত তুমি কি কৰিছা, এছাইনিং ডিউটিজ, মানুহক কি কৰিছা, ডিউটিবিলাক ভগাই দিছা। দ্যাট ইজ ন'ন এজ হোৱাট, এছাইনিং কি ডিউটিজ। এইটো হ'ল পইণ্ট নম্বৰ 3, এইটো হ'ল পইণ্ট নম্বৰ 2। ফাৰ্ষ্ট হ'ল আইডেণ্টিফিকেশ্যন অফ টোটাল এক্টিভিটিজ। তোমাৰ কি কাম কৰিব লাগিব, সোমাই কিনে তুমি চালা যে এইখিনি মোৰ কাম, ঠিক আছে। তাৰপিছত তুমি কি কৰিলা, কামটোক ভগাই দিছা। কাৰ মাজত ভগাইছা, মানুহৰ মাজত ভগাইছা, যিহঁতে অৰ্গেনাইজেশ্যনত কাম কৰি আছে। সেইবোৰ মানুহৰ ভিতৰত তুমি কামখন ভগাই দিছা। কোন বেচিছত ভগাইছা, মানুহৰ কি নলেজ, মানুহৰ স্পেচিয়েলাইজেশ্যন, মানুহে কাম কৰাৰ যিটো স্কিল, ইয়াৰ ওপৰত ভিত্তি কৰি কিনে তুমি কামবোৰ কি কৰিছা, ডিউটিবোৰ কি কৰিছা, এছাইন কৰি দিছা। দিছ ইজ পইণ্ট নম্বৰ কিমান, 3। নেক্সট ইজ হোৱাট, ডেলিগেটিং অথৰিটিজ। কাম কৰাৰ কাৰণে মানুহবিলাকক কি দিব লাগিব, এটা পাৱাৰ দিব লাগিব, যাতে মানুহবিলাকে ফ্ৰীলি কাম কৰিব পাৰে। দ্যাট ইজ ন'ন এজ হোৱাট, ডেলিগেটিং অথৰিটিজ। সিহঁতকতো কাম কৰাৰ কাৰণে এটা ফ্ৰীডম দিব লাগিব ন, এটা তোমাৰ কি দিব লাগিব, এটা ব্যৱস্থা কৰি দিব লাগিব, so that they can also work, they can able to perform their responsibility properly. যদি তুমি মোক কাম দিছা আৰু তুমি মোক কৈ দিছা যে স্যাৰ আপুনি কিন্তু কোনো ডিচিশ্যন ল'ব নোৱাৰে, আপুনি যি ডিচিশ্যন ল'ব লাগে মোৰ থ্ৰুত ল'ব লাগিব, তেতিয়া কি হ'ব, মই কিবা কাম কৰিব গ'লে মোৰ অলপ কি হ'ব, প্ৰব্লেম হ'ব। চ' এনেকুৱা হ'ব নালাগে। যদি তুমি কাৰোবাক কাম দিছা, সেই কামটো ভালদৰে কৰাৰ কাৰণে তাক অলপ কি দিব লাগিব, পাৱাৰ দিব লাগিব, অলপ ফ্ৰীডম দিব লাগিব। দ্যাট ইজ ন'ন এজ হোৱাট, ডেলিগেটিং কি অথৰিটিজ। অ'কে, নেক্সট কাম ইজ হোৱাট, কোঅৰ্ডিনেশ্যন অফ অ্যাকশন। কোঅৰ্ডিনেশ্যন অফ অ্যাকশন মানে কি, সবৰ লগত যাতে সবৰ কি থাকে, কমিউনিকেশ্যন থাকে, গুড কমিউনিকেশ্যন থাকে, যাতে কোনো ধৰণৰ গ্যাপ নাথাকে। তুমিতো কামবোৰ ভগাই দিছা, এটা ডিপাৰ্টমেণ্টৰ লগত আৰু এটা ডিপাৰ্টমেণ্টৰ লগত ক্ল'জলি কি থাকে, ৰিলেশ্যন থাকে, আকৌ আহি কিনে ৰিপৰ্ট কৰিব লাগিব। সেই মমেণ্টামটো যাতে কি থাকে, ফ্লুৱেণ্ট থাকে, যাতে মমেণ্টামৰ মাজত যাতে কোনো ধৰণৰ কি নাহে, বাধা নাহে। যদি বাধা আহি যায় তেনেহ'লে কিন্তু পাৰফৰ্মেঞ্চত এফৰ্ট হ'ব। অলৱেজ মনত ৰাখিবা, পাৰফৰ্মেঞ্চ অফ এন অৰ্গেনাইজেশ্যন is depend on the proper coordination among the various departments within the organization. যদি অৰ্গেনাইজেশ্যনৰ ভিতৰত যদি তুমি টাৰ্গেট এচিভ কৰিব বিচাৰিছা, দেন এটা প্ৰপাৰ, এটা সুন্দৰ এটা কি থাকিব লাগিব, ব্যৱস্থা থাকিব লাগিব, এটা কোঅৰ্ডিনেশ্যন থাকিব লাগিব, কমিউনিকেশ্যন থাকিব লাগিব। তেতিয়াহে তোমাৰ কি হ'ব, কামখিনি কি হ'ব, আগবাঢ়ি যাব আৰু টাৰ্গেটখন ইজিলি এচিভ হ'ব, কাজিয়া পেচাল নহ'ব। সবতছে ইম্পৰ্টেণ্ট হ'ল কি, কমিউনিকেশ্যন গ্যাপ হ'লে মানে কি হয়, এটা ডিষ্টেঞ্চ আহি যায়। ডিষ্টেঞ্চ আহিলে কি হয়, তোমাৰ কথাটো বেলেগে নুবুজে, বেলেগৰ কথাটো তুমি নুবুজিবা, আৰু ইয়াৰ ফলতে কি হয়, ৰিজাল্টছটো কি হয়, বেয়া হয়। চ' সেইকাৰণে যিটো আৰু এটা মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ হ'ল 5 নম্বৰ ষ্টেপ, সেইটো হ'ল কি, কোঅৰ্ডিনেশ্যন অফ কি অ্যাকশন। প্ৰতিটা অ্যাকশনৰ কি থাকিব লাগিব, দেয়াৰ ইজ এ সাম সৰ্ট অফ কি ৰিলেশ্যন, সাম সৰ্ট অফ কোঅৰ্ডিনেশ্যন। তাৰপিছত লাষ্ট আছে কি, এৰেঞ্জমেণ্ট অফ ফিজিকেল ফেচিলিটিজ টু পাৰ্চনেল। সেই মানুহবোৰক কাম কৰাৰ কাৰণে যিখিনি বেছিক ফেচিলিটিজ তোমাক দিব লগা আছিলে, সেই গোটেইখিনি ফেচিলিটিজ দিব লাগিব। যদি কোনোবা মানুহক তুমি ৰেছপনচিবিলিটি দিছা যে মেচিন দি কিনে কাম কৰিব লাগিব, সেইজন মানুহক মেচিনটো দিব লাগিব, আৰু মেচিনটো যাতে ভালদৰে পাৰফৰ্মেঞ্চ কৰে সেইখিনি তোমাক কৰি দিব লাগিব, নহ'লে মানুহজন কাম কৰিব কেনেকৈ। চ' সেইটোও তোমাৰ ব্যৱস্থা কৰি দিব লাগিব, যাতে তুমি কাৰোবাক কাম কৰিব দিছা, কামৰ কাৰণে যিখিনি তোমাৰ বস্তু দিব লগা আছে বা যিখিনি ফেচিলিটিজ দিব লগা আছে, যাতে সেই ফেচিলিটিজবোৰ মানুহবিলাকে কি পায়, তেতিয়াহ'লে মানুহটো কাম কৰিব পাৰিব। দ্যাট ইজ ন'ন এজ হোৱাট, এৰেঞ্জমেণ্ট অফ ফিজিকেল ফেচিলিটিজ টু দ্য পাৰ্চনেল। চ' দিজ আৰ দ্য 6 ইম্পৰ্টেণ্ট পইণ্টছ। যদিও 8 মাৰ্কছ থাকে, তোমালোকে কি কৰিবা, এইখিনিকে এটা পইণ্টক অলপ 2-2 মাৰ্কৰ বা 2-2 মাৰ্কৰ নিচিনা লিখিলে
তোমালোকে 6টা পইণ্ট লিখিলে মোটামুটি 12 মাৰ্কৰ আনসাৰ হৈ যাব এটা, যাৰ পৰা 8 মাৰ্কস পোৱাটো ইমান অসুবিধা নহ'ব। সো যদিও পইণ্ট 6টা আছে, তোমালোকে এইটো নাভাবিবা যে স্যার 6টা পইণ্ট আছে 8 মাৰ্কস আছে, এটা পইণ্টক তোমালোকে 2 মাৰ্কৰ ধৰি লোৱা, তেনেহ'লেতো হৈ গ'ল। সো এইটো হ'ল তোমালোকৰ কুৱেশ্যনৰ আনসাৰটো। মই আৰু একবাৰ ভালদৰে একদম প্ৰথমৰ পৰা বুজাই দি আছোঁ। কুৱেশ্যনটো আছে ষ্টেপছ কি প্ৰচেছ অফ অৰ্গেনাইজিঙৰ। প্ৰচেছ অফ অৰ্গেনাইজিঙৰ ষ্টেপছটো কি এইটো লিখিব দিছে। এইটো হ'ল তোমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিটো আছে, এইটো হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। এইটো মই তোমালোকৰ এইটো চাই কিনে এই কুৱেশ্যনটো দিছোঁ। 17 নম্বৰ কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 17 পেজ নম্বৰ 5ত আছে। যদি কাৰোবাৰ লগত কুৱেশ্যন পেপাৰ থাকে তোমালোকে চাই ল'ব পাৰা। তো 17 নম্বৰ কুৱেশ্যনটো এইটো দি আছিলে ষ্টেপছবোৰ লিখাৰ কাৰণে। তো আমি দেয়াৰ আৰ 6 পইণ্টছ আৰ দেয়াৰ। 1 নম্বৰ পইণ্টটো কি আছে, আইডেন্টিফিকেশ্যন অফ টোটাল এক্টিভিটিজ। অৰ্গেনাইজেশ্যনৰ ভিতৰত কি কাম কৰিব লগা আছে, দ্যাট ইজ নন এজ হোৱাট, আইডেন্টিফিকেশ্যন অফ টোটাল এক্টিভিটিজ। তাৰপিছত কি কৰিব লগা আছে, গ্ৰুপিং এণ্ড সাবগ্ৰুপিং দ্য এক্টিভিটিজ। টোটাল এক্টিভিটিজ, when you understand that these are the work you have to do, then you should break up the entire work into some groups and what subgroups, small part, so that the performance can be easily done. Okay, so group কৰিব লাগিব আৰু subgroup কৰি দিব লাগিব সৰু সৰুকে। that is known as what, grouping and subgrouping of activities. যেতিয়া তুমি গ্ৰুপিং বনাই দিছা, তাৰ পিছত তোমাৰ নেক্সট কামটো কি কৰিব লাগিব, assigning কি ডিউটিজ। যাক যাক তুমি গ্ৰুপত সোমাইছা সেই মানুহবিলাকক কি দিব লাগিব, কাম এছাইন কৰি দিব লাগিব, যে এইটো আপোনাৰ কাম হয়, এইটো আপোনাৰ কাম হয়, এইটো আপোনাৰ কাম হয়। যেনেকুৱা ধৰি লও আমাৰ কলেজতো কি হয়, আমাৰ অৰ্গেনাইজেশ্যনৰ এজন মুৰব্বী আছে। সেই মুৰব্বীজনে কি কৰে, আমাক এটা এটাকে ডিপাৰ্টমেণ্ট বনাই দিছে। যেনেকৈ একাউণ্টেঞ্চি ডিপাৰ্টমেণ্ট, মেনেজমেণ্ট, ফাইনেন্স, মেথছ, এনেকুৱা বহুতকেইটা ডিপাৰ্টমেণ্ট আছে। সেই ডিপাৰ্টমেণ্ট কেইটাত আমি কাম কৰোঁ। এতিয়া আমি কাম কৰাৰ টাইমত কি আমি কি কাম কৰিম, দ্যাট ইজ কি কাম কৰাটো হ'ল কি, আমাক বুজাই দিব যে আপোনাৰ এইটো, আপোনাৰ কাম এইটো, আপোনাৰ কাম এইটো। দ্যাট ইজ নন এজ এছাইনিং অফ ডিউটিজ। ডিউটিজ দিয়াৰ পিছত আমাক কামবোৰ বুজাই দিলে যে আপুনি HS ছেকেণ্ড ইয়াৰৰ ছেকশ্যন বি বা ছেকশ্যন এৰ এটা ক্লাছ ল'ব লাগিব। সেইটো হ'ল কি, এছাইনিং অফ ডিউটিজ। মোক চিলেবাছো দি দিয়া হৈছে। এতিয়া কথাটো হ'ল ডেলিগেটিং কি দিব লাগিব, অথৰিটি। মই ৰুমত যাই কিনে পঢ়াৰ টাইমত যাতে মোক আহি কিনে কোনোবা ইণ্টাৰফেয়াৰ নকৰে, মই যাতে নিজৰ মতে মই পঢ়াব পাৰোঁ, দ্যাট ইজ নন এজ হোৱাট, ডেলিগেটিং অথৰিটিজ। মই যাতে সেইটো ৰুমৰ ভিতৰত মই কেনেকৈ পঢ়াম সেইটো মই ডিচাইড কৰিব পাৰিম, সেনেকুৱা টাইপৰ এটা ইণ্ডিপেণ্ডেঞ্চ মোক দিব লাগিব। দ্যাট ইজ নন এজ হোৱাট, ডেলিগেটিং অথৰিটিজ। অ'কে, নেক্সট টাইম ইজ হোৱাট, কোঅৰ্ডিনেশ্যন অফ একশ্যন। মোক যোনে কৈছে যে তোমাৰ এইটো ক্লাছ কৰিব লাগিব, ক্লাছটো হৈ যোৱাৰ পিছত মই আহি কিনে সেইজন মানুহক যাতে ক'ব পাৰোঁ যে ছাৰ এইখিনি হৈছে, এইখিনি হোৱা নাই, এইখিনি আমি এটা এক্সাম ল'ব পাৰিম, অল দিছ মানে ফিডবেকটো যাতে মই ভালদৰে মোৰ বছক দিব পাৰোঁ। মানে সেনেকুৱা টাইপৰ এটা কোঅৰ্ডিনেশ্যন থাকিব লাগিব, যাতে কোনো ধৰণৰ গেপ নাথাকে। দ্যাট ইজ নন এজ হোৱাট, কোঅৰ্ডিনেশ্যন অফ একশ্যন। তাৰ লাষ্টত যিটো আছে সেইটো হ'ল কি, এৰেঞ্জমেণ্ট অফ ফিজিকেল ফেচিলিটিজ টু দ্য পাৰ্চনেল। মই যেতিয়া ক্লাছত যাম, ক্লাছত এটা বৰ্ড থাকিব লাগিব, এটা ব্লেক বৰ্ড থাকিব লাগিব, এটা চক থাকিব লাগিব, ডাষ্টাৰ থাকিব লাগিব, তোমালোকে বহাৰ কাৰণে বেঞ্চ থাকিব লাগিব, যদি গৰমৰ দিন হয় তেনেহ'লে ফেন থাকিব লাগিব, হয়নে নহয়? চ' এইবিলাক হ'ল কি ইনফ্ৰাষ্ট্ৰাকচাৰ ফেচিলিটিজ, নহ'লে মই কেনেকৈ ক্লাছ কৰাম? চ' সেইখিনি একেই কথা, একে অৰ্গেনাইজেশ্যনত যেতিয়া তোমাৰ আণ্ডাৰত কাম কৰি থাকিব মানুহ, তুমি কাম দিছা মানুহক বুজাই কিনে, দায়িত্ব দিছা, কিন্তু তুমি সেইজন মানুহ যেতিয়া কাম কৰিব সেই ফেচিলিটিজটো তুমি দিয়া নাই, তেনেহ'লেতো সেই মানুহজন কাম কৰিব নোৱাৰে। চ' ফেচিলিটিজ তোমাক কি কৰি দিব লাগিব, যোগান ধৰি দিব লাগিব, তাৰপিছতহে তুমি ৰেজাল্ট পাবা। So these are the 6 important steps that you have to gone through if you want to answer this particular question. Okay, এইটো ভিডিঅ'ত মই আজি তোমালোকৰ যেহেতু ফাৰ্ষ্ট ক্লাছ হয়, হায়াৰ ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ভিডিঅ' মই বনাইছোঁ। বহুত প্ৰব্লেম আছে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ বিজনেছ ষ্টাডিজত। মই যিমান পাৰোঁ কুৱেশ্যন পেপাৰবিলাক একদম পৰীক্ষাৰ আগলৈকে মই যাই থাকিম, ৰেগুলাৰ ভিডিঅ' দি থাকিম, ছেকেণ্ড ইয়াৰক পূৰা গাইড কৰি থাকিম। মই ভিডিঅ'বিলাক ভালদৰে চাবা। কুৱেশ্যনবিলাক মই এনেই টাইম পাছৰ কাৰণে দিয়া নাই কিন্তু দেই, টাইম পাছৰ কাৰণে মই ভিডিঅ' বনোৱা নাই। এইটো ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য আছে, যাতে কুৱেশ্যন পেপাৰত থকা যিখিনি কুৱেশ্যন যাতে তোমালোকে এৰি কিনে নোযোৱা। কুৱেশ্যন পেপাৰ ছল্ভ নকৰি কিনে যদি পৰীক্ষাত যোৱা, ইট উইল বি এ গ্ৰেটেষ্ট ব্লাণ্ডাৰ ফৰ অল অফ ইউ। তোমালোকে সেনেকুৱা ভুল নকৰিবা। কুৱেশ্যন পেপাৰ পঢ়িব লাগিব, আৰু কুৱেশ্যন পেপাৰ
বিজনেছ ষ্টাডিজৰ প্ৰব্লেমটো হ'ল কি বুজিব লগা মেইন কথাটো হ'ল বুজিব লাগিব যদি নুবুজা তেনেহ'লে আনচাৰ লিখিব নোৱাৰা চ' সেইকাৰণে মই কি কৰিম সেই কুৱেশ্যন পেপাৰবিলাক চাম চাই কিনে যিকেইটা কুৱেশ্যন মই ভাবোঁ মই পাৰ্চনেলি ভাবোঁ যে এইকেইটা কুৱেশ্যনৰ আনচাৰটো অলপ বুজাই দিয়াটো তোমালোকৰ কাৰণে ভাল হ'ব সেইকেইটা কুৱেশ্যন মই পিক আপ কৰি কিনে তোমালোকৰ ক্লাছত মই এনেকুৱা অনলাইন ক্লাছত ভিডিঅ'ত মই মানে ভিডিঅ' বনাই কিনে আপলোড কৰিম আৰু তোমালোকে পঢ়িবা এইবিলাক কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মই আশা কৰিম যে তোমালোকে এইটো ফাৰ্ষ্ট ভিডিঅ' যিটো হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী মই বনাইছোঁ বহুত লাভৱান হ'বা ডিগ্ৰী মই ৰেগুলাৰ ভিডিঅ' বনাওঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী ষ্টুডেণ্টছবোৰৰ কেইটামান প্ৰব্লেম মই অলপ পাইছোঁৱে মানে যেতিয়া মই কপি চেক কৰিছোঁ বা মই যেতিয়া তোমালোকৰ এছাইনমেণ্টবিলাকৰ চাইছিলোঁ তেতিয়া মই নিজে ফিল কৰিছিলোঁ যে নহয় তোমালোকৰো ভিডিঅ' দৰকাৰ আছে তোমালোকে যদি গাইড অলপ পোৱা তেনেহ'লে তোমালোকৰ ৰিজাল্ট আৰু ভাল হ'ব অ'কে চ' এইখিনি হ'ল তোমালোকৰ আজিৰ ক্লাছৰ চামাৰি কুৱেশ্যনটো হ'ল ষ্টেপছ অফ কি অৰ্গেনাইজিং মই গোটেইখিনি পইণ্ট ইয়াতে লিখি কিনে দিছোঁ যদি পাৰা তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা আৰু স্ক্ৰীনশ্বট লৈ কিনে মই ডিটেইলখিনি মই দিয়া নাই মই জাষ্ট কনচেপ্টখিনি তোমালোকক বুজাই দিছোঁ কনচেপ্টটোৱে মেইন হয় কনচেপ্টটো লৈ কিনে পৰীক্ষাত যাবা নিজেতো চবেই বনাই লিখিব পাৰা মেইন হ'ল কি কনচেপ্ট অ'কে চ' সেইকাৰণে মই আজি কনচেপ্টটো বুজাই দিছোঁ আশা ৰাখিছোঁ যে চবে মানে বুজি পাইছা আৰু মোৰ ক্লাছবিলাক এনেকৈ চাই থাকিবা যিমানকেইটা মই ক্লাছ কৰাম ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু ইয়াৰ উপৰি আজি যিহেতু আজি মই 31 ডিচেম্বৰৰ ভিডিঅ'টো বনাইছোঁ আৰু আপলোড কৰোঁতে প্ৰবাবলি তোমালোকৰ জানুৱাৰীৰ 1 তাৰিখ পৰিবই 2025 চ' হেপী নিউ ইয়েৰ টু অল অফ ইউ যাতে এই ভিডিঅ'বোৰ যাতে তোমালোকৰ আগন্তুক বছৰত তোমালোকে যেতিয়া পৰীক্ষা দিব যাবা যাতে এই ভিডিঅ'বোৰ তোমালোকক ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি বহুত হেল্প কৰে এইখিনি মই আশা ৰাখিছোঁ আৰু যদি কিবা প্ৰব্লেম পোৱা বা কোনোবা আনচাৰ তোমালোকে পোৱা নাই ডেফিনেটলি তোমালোকে মোক লগত শ্বেয়াৰ কৰিবা মই ডেফিনেটলি এইটো লৈ কিনে হেল্প কৰিম এইখিনি কৈ কিনে মোৰ ভিডিঅ'টো মই আজি শেষ কৰিলোঁ ঘৰত পঢ়িব লাগিব পঢ়িবা একদম ষ্ট্ৰেছত নাথাকিবা যিখিনি হেল্প লাগে মই তোমালোকক প্ৰভাইড কৰিম উইথ দিছ আই এম গোয়িং টু ৰেপিং আপ দিছ পাৰ্টিকুলাৰ ভিডিঅ' হেপী নিউ ইয়েৰ ষ্টে ছেফ এণ্ড জাষ্ট পঢ়া আৰু বেলেগ এতিয়া কোনো কথা নাই অ'কে থেংক ইউ ছ' মাছ বাই বাই